আমি মাৰ্কেটৰ পৰা যি ব্ৰেণ্ডৰ চাবোন ঘূৰি আছোঁ কেতিয়াবা চাইছেনে চাবোনত কি লিখা আছে চাইছেনে আজি যাই চাব যি ব্ৰেণ্ডৰ চাবোন ঘূৰে টয়লেট চব লিখা আছে তো টয়লেট চপেৰে আমি গা ধুই আছোঁ হয়নে নহয় আৰু লগতে চাবোন পিছত কি আছে সালফেট য'ত নেকি আমি স্কিনত আমাৰ পাৰডেমিক কেমিকেল দি আছোঁ হয়নে নহয় সেইকাৰণে আপুনি চাবচোন ঠাণ্ডাৰ দিনত যেতিয়া আপুনি গা ধুৱে সেই গা ধোৱাৰ পিছত আপোনাৰ কি হয় স্কিনখন একদম পানী ধৰে বগা হৈ যায় হয়নে নহয় কিন্তু আপোনাৰ মই এটা কথা ক'লোঁ যে আমি সদায় আমি বাথচপেৰে গা ধুব লাগে গা ধোৱা চাবোনেৰে গা ধুব লাগে যাতে আমাৰ স্কিনখন 100% ভাল হৈ থাকে তো আমাৰ যিটো চাবোন আছে সেই চাবোন পিছতে আপুনি গা ধুব যিমান ঠাণ্ডা দিনত আপুনি গা ধুব আপোনাৰ স্কিন হাইড্ৰেটিং হৈ থাকিব আপুনি কোনো ধৰণৰ বডি লোচন ইয়াত তেল আমি যিবিলাক লগাওঁ ন সেইবিলাক একো লগাব নালাগে তো আৰু আটাইতকৈ ডাঙৰ কথা যে মিচুৱেল জেন্টছ লেডিজ বাচ্চা প্ৰত্যেকজনৰ কাৰণে এটলিষ্ট চাবোনে আপুনি ইউজ কৰক আপোনাৰ ঘৰত 10টা বস্তু খৰচা কমি যাব ঠিক আছে তো এইটো হৈছে আমাৰ মইশ্চাৰাইজিং চপ লিভাৰ আজি আমাৰ কি 400-500 বেমাৰৰ আৰম্ভণি হৈছে লিভাৰ যেতিয়ালৈ লিভাৰটো 90% বেয়া হৈ যায় তেতিয়ালৈ আমি কোনোৱে গম নাপাওঁ যে আমাৰ লিভাৰৰ প্ৰব্লেম হৈছে আৰু লিভাৰৰ যদি আমাৰ প্ৰব্লেম হয় আমাৰ 90% প্ৰব্লেম হোৱাৰ পাছত আমাক যদি সেই লিভাৰটো ট্ৰান্সপ্লান্ট কৰিব লাগে 50 লাখ খৰচা লাগিব আৰু ভেলিডিটি কিমান দিন 6 মাহ লিভাৰৰ যদি আমি ট্ৰান্সপ্লান্ট কৰিবলৈ কিমান লাগে আমাক 50 লাখ 50 লাখ আৰু লগতে আমাৰ ভেলিডিটি কিমান 6 মাহ আমাৰ লগত 50 লাখ আছেনে পাৰিমনে দিব কোনোবাই কিন্তু লিভাৰটোৰ কাৰণে কিবা কৰিছোনে আজি লিভাৰক আমি 6 ঘণ্টা ৰেষ্ট দিব লাগে খোৱাৰ পিছত আমি 6 ঘণ্টা আমি লিভাৰটোক ৰেষ্ট দিব লাগে কিন্তু আজি আমাৰ যিটো চিটুৱেশ্যন আমি যেতিয়াই তেতিয়া খাইছোঁ আমাৰ কোনো ধৰণৰ আমাৰ লগত টাইম নাই হয়নে নহয় তো গতিকে নিউট্ৰি লিভাৰটো যি আমাৰ চিডুৱেল হৈছে হওক বাট নিউট্ৰি লিভাৰটো যদি পাৰ ডে কনজিউম কৰোঁ যদি পাৰ ডে আমি লওঁ তেতিয়াহ'লে লিভাৰ ৰিলেটেড যিমান প্ৰব্লেম হ'ব লাগে ফেটি লিভাৰ হওক লিভাৰ চিডোচিছ হওক লিভাৰত স্পট কৰা হওক স্কিনৰ আমাৰ কলা কলা দাগ আহি যায় হয়নে নহয় সেইবিলাক হওক যিয়েই প্ৰব্লেম নহওক আমি যদি নিউট্ৰি লিভাৰ কনজিউম কৰি আছোঁ তো তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম আমাৰ বডিত হ'ব নোৱাৰে ইভেন কোনোবা যদি ড্ৰিংক কৰা মানুহে যে ড্ৰিংক বেছিকৈ কৰে তেখেতকো যদি আপোনালোকে এইটো খুৱাই ছমাহ তেতিয়াহ'লে নিজে নিজে তেখেতে এডিকশ্যনৰ পৰা মুক্ত হৈ যাব কাৰণ তেখেতৰ মদ খাবৰ কাৰণে মন নোযোৱা হৈ যাব ইমান এক্সেলেণ্ট বস্তু হয় আপোনালোকে লাষ্টত চাই ল'ব মই গোটেইখিনি কথা ইনফৰ্মেশ্যন দি লওঁ তাৰপিছত মেন ৱেলনেছ এইটো আমাৰ জেন্টছৰ কাৰণে স্পেচিয়েল প্ৰডাক্ট হয় আমাৰ মতা মানুহজনে ৰাতিপুৱাৰ পৰা গধূলিলৈ কাম কৰি থাকে হয়নে নহয় কিমান প্ৰব্লেম থাকে কিমান ষ্ট্ৰেছ থাকে বাট এই মেন ৱেলনেছটো গাখীৰৰ লগত যদি টুৱাইছ ডেইলি এজন মতা মানুহে লয় তেখেতৰ বডিত যিমানেই যি প্ৰব্লেম নাথাকক নাৰ্ভিকেল প্ৰব্লেম ইয়াতো ছেক্সুৱেল প্ৰব্লেম যি প্ৰব্লেমেই তেখেতৰ বডিত নাথাকক কিয় 100% তেখেতে ৰিকভাৰী হ'ব ওমেন ৱেলনেছ মই ক'লোৱে আমি আমাৰ ইণ্ডিয়াৰ 50% লেডিজ আমি কি এনিমিক আমাৰ কি হিমোগ্লোবিনৰ প্ৰব্লেম হয়নে নহয় তো ওমেন ৱেলনেছটো যদি আমি পাৰ ডে আমি কনজিউম কৰোঁ আমাৰ গাইনকলজি ৰিলেটেড ইয়াতো মেনচুৰেশ্যন ৰিলেটেড আমাৰ অসুবিধা মাহেকীয়া হ'লে যি প্ৰব্লেম হয় তেনেকুৱা আৰু লগতে কাৰোবাৰ যদি হিমোগ্লোবিন আমাৰ কম আছে তো তেনেকুৱা প্ৰতিজন লেডিজে আমি ওমেন ৱেলনেছ ল'ব লাগে যাতে আহি থকা দিনত আমি এনিমিক পেচেণ্ট হৈ নাযাওঁ যাতে আমি ব্লাড ল'ব লগা নহয় তো ওমেন ৱেলনেছ প্ৰতিজন লেডিজে আমি ইউজ কৰিব লাগে লগত আই কেয়াৰ আজি আমি ডাঙৰ ডাঙৰ চশমা পিন্ধি আছোঁ লগতে ৰাতিপুৱাৰ পৰা আমি ডাঙৰ ডাঙৰ স্ক্ৰীণত থাকোঁ হয়নে নহয় মোবাইল হওক লেপটপ হওক প্ৰতিজন মানুহে আমি ইউজ কৰোঁ তো আমাৰ চকুৰ ৰেটিনাত কিমান প্ৰব্লেম হৈ আছে চকুৰ নাৰ্ভত কিমান প্ৰব্লেম হৈ আছে আৰু বাচ্চাবিলাকেতো ৰাতিপুৱাৰ পৰাই চায় তো বাচ্চাবিলাকৰ কিমান প্ৰব্লেম হৈ আছে হয়নে নহয় তো আই কেয়াৰটো যদি আপোনালোকে ইউজ কৰে আপোনালোকৰ যিটো চকুৰ যিটো নিউট্ৰিশ্যন সেই চকুৰ নিউট্ৰিশ্যনটো আপোনালোকে 100% চকুৰ পাব আৰু লগতে কাৰোবাৰ যদি চকুৰ প্ৰব্লেম হৈ আছে যে মই চশমা লৈ আছোঁ বা মোৰ দেখা পোৱাৰ প্ৰব্লেম ছমাহ যদি কণ্টিনিউৱাছ তেখেতে কোৰ্চটো কৰে কণ্টিনিউৱাছ যদি লয় টুৱাইছ ডেইলি তো তেখেতে ইভেন তেখেতৰ চকুৰ পৰা চশমা খুলি দিব লাগিব ইমান এক্সেলেণ্ট বস্তু হয় তেনেকুৱাকৈ আমাৰ এইখিনি হৈছে ডায়েটাৰী ছাপ্লিমেণ্ট যিখিনি নেকি আমাৰ অৰ্গেনত গৈ কাম কৰিব আৰু বাকী আমাৰ নিউট্ৰিশ্যন আছে যিটো নেকি কমপ্লিট ফুড হয় লগত মই আনা নাই তো তাৰপিছত মই FMCG প্ৰডাক্ট মই কৈ দিওঁ যেনেকৈ ডেণ্টেল পেষ্ট মই ক'লোৱে আপোনালোকে মাৰ্কেটৰ পৰা যিটো ব্ৰেণ্ডৰে আজি টুথপেষ্ট নানাওক ইয়াত আপুনি আজি যাই পঢ়ি চাব যে কি লিখা আছে বিল' 6 ইয়াৰৰ বাচ্চাই ইউজ কৰিব নোৱাৰে টোটেলি ৱাৰ্ণিং দিয়া আছে তাৰপিছত আমি নিজেও হৈ আছোঁ আৰু আমি বাচ্চাকো দি আছোঁ আৰু সেই বাচ্চাই হোৱাৰ পিছত যেতিয়া বাচ্চাই দাঁত ব্ৰাছ কৰে বাচ্চাটোতো গোটেইখিনি পিকাই নিদিয়ে খাই দিয়ে ন তো সেই খাই দিয়াৰ বিনিময়ত কি হৈ যায় সেই টুথপেষ্টত কি আছে ফ্ল'ৰাইড মাৰ্কেটৰ টুথপেষ্টত কি আছে কেমিকেল মানে কি ফ্ল'ৰাইড আৰু ফ্ল'ৰাইডে কি কৰি আছে দাঁতৰ গুৰিবিলাক ক্ষয় কৰি লৈ গৈ আছে আৰু যাৰ কাৰণে যে দাঁতৰ পোক তাৰপিছত পাইৰিয়াৰ প্ৰব্লেম তাৰপিছত কেভিটিছৰ প্ৰব্লেম দাঁতৰ হিলহিলনি তাৰপিছত দাঁতৰ গুৰি গুৰি হৈ যায় শিলৰ নিচিনা হৈ যায় হয়নে নহয় নানান ধৰণৰ তাৰপিছত চুৱেলিং হৈ যায় আলুবিলাক চুৱেলিং ফুলি যায় হয়নে নহয় মুখৰ স্মেল মুখৰ পৰা গোন্ধ আহে তো ইমান টোটেল মানে প্ৰব্লেম এটা মানুহৰ গতিকে সেই টোটেল প্ৰব্লেমটো যদি আমি চলিউশ্যন কৰিব লাগে টোটেল আমি কি লাগিব আমাক এটা অৰেল কেয়াৰ তো এই যিটো হাৰ্বেল ডেণ্টেল পেষ্ট ইয়াত কি দিয়া আছে নিম লং এল'ভেৰা আৰু লড্ৰা এতিয়া নিমৰ পাত যদি এটা বাচ্চাৰ পেটৰ ভিতৰত যায় বা লং যদি এটা বাচ্চাৰ পেটৰ ভিতৰত যায় কিবা ছাইড এফেক্ট হ'বনে নহয় কিন্তু মাৰ্কেটৰ যিটো ফ্ল'ৰাইড থকা টুথপেষ্ট যি ব্ৰেণ্ডৰে নহওক সেইটো যদি বাচ্চাৰ পেটৰ ভিতৰত যায় প্ৰব্লেম হ'বনে নহয়
এজ এ পেৰেণ্টছ আপোনালোকে নিজে ভাবিব কাৰণ কিয় আগৰ দিনৰ মানুহে নিমৰ ঠাৰিৰে দাঁত ঘঁহিছিল যাৰ কাৰণে নেকি দাঁত সৰা নাছিল কিন্তু আজি আমি ইমান আমাৰ লগত টাইমৰ ক্ৰাইচিছ আমি নিমৰ ঠাৰিৰে দাঁত ধুব পাৰিমনে নোৱাৰোঁ যদি নোৱাৰোঁ তাৰ ইকুইভেলেণ্ট অল্টাৰনেট কিবা এটা লাগিব নে নালাগে অভিয়াছলি লাগিব তো গতিকে এই হাৰ্বেল ডেণ্টেল পেষ্টটো 2 ইয়াৰ্ছৰ পৰা এডাল্টলৈ কিমান 2 ইয়াৰ্ছৰ পৰা মানে দাঁত গজাৰ পৰা বাচ্চাটোক আপুনি দিয়ক কাৰণ কিয় এইটো হৈছে টোটেল অৰ্গেনিক কেমিকেল ফ্ৰী আৰু কেমিকেলে আমাৰ বডিত কি কৰি আছে এফেক্ট কৰি আছেনে নাই এক্সটাৰ্নেলি ইণ্টাৰনেলি আমি 2 ছাইডৰ পৰা আমি কেমিকেল লৈ আছোঁ আৰু 2 ছাইডৰ পৰা আমাৰ প্ৰব্লেম হৈ গৈ আছে তো হাৰ্বেল ডেণ্টেল পেষ্টটো টোটেল অৰেল কেয়াৰ দাঁত ৰিলেটেড যিমান প্ৰব্লেম নাথাকক কিয় আপুনি যদি দাঁতৰ বিষয়ে ইভেন হৈছে আপুনি দাঁতটোত লগাই থৈ দিয়ক 5-7 মিনিট আপুনি পিকাই নিদিব ইনষ্টেণ্ট ৰিলিফ হ'ব কোন ধৰণৰ আপোনালোকে মেডিচিন খাব নালাগে তো আপোনালোকে কিমান নিজৰ লগতে কিমানজন মানুহক ইনফৰমেশ্যন আপোনালোকে দিব পাৰিব কাৰণ মাৰ্কেটত কলগেট কোম্পানী কি কৰি আছে মাৰ্কেটিং কৰি আছে প্ৰডাক্ট চেল কৰি আছে হয়নে নহয় আৰু আপোনাৰ মোৰ নিচিনা মিডিল ক্লাছ মানুহৰ পৰা পইচা লৈ গৈছে MRP হয়নে নহয় কিন্তু আমি কি কৰি আছোঁ এজন কনজিউমাৰক আমি ডেণ্টেল পেষ্টটো আপ টু 25% 100 টকাত 25 টকা ডিছকাউণ্টত দি আছোঁ আৰু লগতে আমি কি দি আছোঁ 100% কেমিকেল ফ্ৰী কাৰণ আপোনাৰ পইচা কম আছে আপুনি কম দামত খোৱাওক আৰু লগতে আপুনি 100% কোৱালিটি প্ৰডাক্ট খোৱাওক যাতে আপুনি আহি থকা দিনত বেমাৰী হ'ব নালাগে তো এইটো